নমস্কাৰ এণ্ড স্বাগতম জনালো আমাৰ উইকলি কাৰেণ্ট এফেয়াৰৰ ভিডিঅ'টোলৈ। ভিডিঅ'টোত আমি আলোচনা কৰিম যোৱা 16 নৱেম্বৰৰ পৰা 22 নৱেম্বৰৰ সপ্তাহটোত ঘটি যোৱা অসমৰ বিভিন্ন ঘটনাৱলীৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হৈ যাব, শেহতীয়াকৈ কোকৰাঝাৰ জিলাৰ কোনখন নদীৰ পাৰত জুবিন গাৰ্গ পাৰ্ক নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়? কোকৰাঝাৰ জিলাৰ গৌৰাংগ নদীৰ পাৰত। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, গৌৰাংগ নদী। শেহতীয়াকৈ বিটিচি প্ৰধান হাগ্ৰামীয়া মহিলাৰীয়ে এই উদ্যানখন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে। পাৰ্কখন কোকৰাঝাৰ জিলাৰ চান্দমাৰীৰ গৌৰাংগ নদীৰ পাৰত যোৱা 18 নৱেম্বৰত আধাৰশিলা স্থাপন কৰে আৰু পিছত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে 19 নৱেম্বৰত 25,000 অনুৰাগীয়ে মায়াবিনী গীতটো পৰিৱেশন কৰে। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যন, কোনখন ৰাজ্যত নতুন অপৰাধ আইনসমূহৰ ৰূপায়ণত প্ৰথম স্থানত থাকে? এই নতুন আইনসমূহ 2023 চনৰ পৰা লাগু কৰা হয় আৰু এই আইনসমূহ ৰূপায়ণত প্ৰথম স্থানত থাকে অসম। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, অসম। দেশৰ ভিতৰতে প্ৰশাসনিক সংস্কাৰ, দক্ষতা আৰু ICT সংযোগ স্থাপনত প্ৰথম স্থানত অসম থাকে। অসমে স্ক'ৰ কৰিবলৈ সক্ষম হয় 72.3%, য'ত ৰাষ্ট্ৰীয় গড় আছিল 44.96%। আৰু একেবাৰে শেষৰ স্থানত থাকে অন্ধ্ৰপ্ৰদেশ। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব, 21 নৱেম্বৰ তাৰিখে বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰে? শেহতীয়াকৈ হৈ যোৱা বিহাৰ বিধানসভা নিৰ্বাচনত JDUৰ নেতা নীতিশ কুমাৰে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, নীতিশ কুমাৰ। নীতিশ কুমাৰে দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেখেত আছিল JDUৰ দলৰ নেতা। 2025 চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় আৰু বিহাৰ বিধানসভাত মুঠ 243খন আসনৰ 202খন আসন NDA চৰকাৰে লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ অসম সাহিত্য সভাই কাক সদস্য বৰেণ্য সন্মান প্ৰদান কৰে? ইয়াত সদস্য বৰেণ্য সন্মান কাক প্ৰদান কৰে বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ডক্টৰ নগেন শইকীয়া। শেহতীয়াকৈ অসম সাহিত্য সভাই ডক্টৰ নগেন শইকীয়াক সদস্য বৰেণ্য সন্মান প্ৰদান কৰে। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব, ৱাংগালা উৎসৱ কোন জনজাতিয়ে পালন কৰা এটি উৎসৱ? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, গাৰো। গাৰো জনজাতিয়ে পালন কৰা এটি উৎসৱ হ'ল ৱাংগালা উৎসৱ। যোৱা 15 আৰু 16 নৱেম্বৰত গাৰো লোকসকলে এই ৱাংগালা উৎসৱ পালন কৰে। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব, 2025 চনৰ অসম গ্ৰন্থমেলা ক'ত অনুষ্ঠিত হয়? যোৱা 14 নৱেম্বৰৰ পৰা 23 নৱেম্বৰলৈকে চলিবলগীয়া 2025 চনৰ অসম গ্ৰন্থমেলা যোৰহাটত অনুষ্ঠিত হয়। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, যোৰহাট। যোৰহাটত 2025 চনৰ অসম গ্ৰন্থমেলা অনুষ্ঠিত হয়। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব, প্ৰতি বছৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কিমান তাৰিখে পালন কৰা হয়? প্ৰশ্নটো সুধিছে নেশ্যনেল প্ৰেছ ডে কিমান তাৰিখে পালন কৰা হয় আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 16 নৱেম্বৰ। প্ৰতি বছৰে 16 নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। 1966 চনৰ 4 জুলাইত ভাৰতত প্ৰেছ কাউন্সিল গঠন কৰা হয় আৰু সেই একে বছৰৰে 16 নৱেম্বৰত ইয়াক কাৰ্যকৰী কৰা হয় বাবে প্ৰতি বছৰে 16 নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ নিউজৰ শিৰোনামা দখল কৰা অসমীয়া চিত্ৰশিল্পীয়ে অঁকা এখন ছবি 18 লাখ টকাত বিক্ৰী হয়। শিল্পীজনৰ নাম কি? ইয়াত শিল্পীজনৰ নাম সুধিছে আৰু সেই শিল্পীজন হ'ব গণেশ গোহাঁই। সেয়েহে আমাৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, গণেশ গোহাঁই। অসমৰ বিখ্যাত চিত্ৰশিল্পী গণেশ গোহাঁইয়ে অঁকা এখন বিশেষ ছবি 18 লাখ টকাত বিক্ৰী হয় আৰু এই ছবিখনত বিশেষকৈ জুবিন গাৰ্গৰ প্ৰতিশ্ৰুতি ফুটি উঠিছিল আৰু এই ছবিখন কিনিছিল বিৰলা গ্ৰুপৰ স্বত্বাধিকাৰী কুমাৰ মংগলম বিৰলাই। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ অসম চৰকাৰে কাৰ লগত লেটাৰ অফ ইণ্টেণ্ট
চুক্তি স্বাক্ষৰ কৰে? এই চুক্তি স্বাক্ষৰ কৰে অসম চৰকাৰে ব্ৰিটিছ মিউজিয়ামৰ লগত। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ব্ৰিটিছ মিউজিয়াম। শেহতীয়াকৈ অসম চৰকাৰে লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামৰ লগত এই বিশেষ চুক্তিখন স্বাক্ষৰ কৰে আৰু চুক্তিখনৰ জৰিয়তে ব্ৰিটিছ মিউজিয়ামত থকা মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ এভাগ অসমলৈ ঘূৰাই অনাৰ বাবে এই চুক্তিখন স্বাক্ষৰ কৰা হয়। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হৈ যাব, অসমত পোন প্ৰথমবাৰৰ বাবে ভাৰত আৰু কোনখন দেশৰ মাজত টেষ্ট মেচ অনুষ্ঠিত হয়? ভাৰত আৰু কোনখন দেশৰ মাজত প্ৰথম টেষ্ট মেচ গুৱাহাটীত অনুষ্ঠিত হয়? আৰু সেই দেশখন হৈ যাব দক্ষিণ আফ্ৰিকা। সেয়েহে আমাৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, দক্ষিণ আফ্ৰিকা। এই খেলখন গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত যোৱা 22 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈকে অনুষ্ঠিত হয়। ইয়াৰ লগে লগে বৰ্ষাপাৰা ভাৰতৰ 30তম টেষ্ট মেচ খেলা ষ্টেডিয়ামত পৰিণত হয়। খেল আৰম্ভ কৰিবলৈ সৰ্থেবাৰীৰ পৰা অনা 35 কেজি ওজনৰ ঘণ্টা ব্যৱহাৰ কৰা হয়। অসমত প্ৰথমখন ODI খেল ভাৰত আৰু শ্ৰীলংকাৰ মাজত 1997 চনত অনুষ্ঠিত হয় আৰু অসমত প্ৰথম T20 খেল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত 2017 চনত অনুষ্ঠিত হৈছিল। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব, ৱৰ্ল্ড বডি বিল্ডিং চেম্পিয়নশ্বিপত অসমৰ কোনে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়? প্ৰশ্নটো সুধিছে ৱৰ্ল্ড বডি বিল্ডিং চেম্পিয়নশ্বিপত অসমৰ কোনে গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হয়? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ছায়া বৰুৱা। অসমৰ ছায়া বৰুৱাই ৱৰ্ল্ড বডি বিল্ডিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। এই প্ৰতিযোগিতাখন যোৱা 11 নৱেম্বৰৰ পৰা 16 নৱেম্বৰত অনুষ্ঠিত হয়। প্ৰতিযোগিতাখন ইণ্ডোনেছিয়াত অনুষ্ঠিত হৈছিল। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত যেনেকুৱা আপোনালোকলৈ এটি কুৱেশ্যন আগবঢ়াও, আজিও আপোনালোকলৈ এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব, অসমমালা আঁচনিটো কিহৰ লগত জড়িত? ইয়াত 4টা অপশ্যন দিয়া আছে। এই অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক আৰু নহ'লে ইয়াৰ এনচাৰটো আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা গৈও চাব পাৰিব। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰিব আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।